হম হম করে মুরাই কোনে নিদ্রা হরে মুরাই পুত্র হই মই কি মতে তর আই তোরে হই মই মরু লুটি খাই পড়ব আমি দুইটা খাটাটো ৰৈ আছো তাৰপিছত আহিল ধম 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 ধৰাং শব্দ হ'ল মৰিল বোলো এই বুলি আৰু আমি আৰু পলাব খুজিছোঁ কাৰণ এতিয়া আহিবই নামিবই এইবিলাক মৰা মানুহবিলাক নামিব এতিয়া আৰু বিশেষকৈ গাৰ্ডজন যিজন গাৰ্ডে খুব বেয়া গালি পাৰে আমাক তেওঁ বংগদেশৰ আছিল তেওঁ বঙালী ভাষাতে অতি জঘন্যকৈ মোক গালি পাৰিছিলে যে আমাক যে এইবিলাক ল'ৰাই আমাকো মাৰিব ইহঁতে মৰিব মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো আপোনালোক সকলোকে অনুৰণনৰ মজিয়ালৈ আজি এগৰাকী বিশেষ নাৰীক লগ পাবলৈ আমি আহিছো আৰু তেখেত হৈছে ৰুবি হাজৰিকা বাইদেউ আৰু বৰ্তমান তেখেত স্তুতি পেটেল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি মৰমৰ ভগ্নী আমাৰ মৰমৰ ৰুবি বাইদেউ আৰু বাইদেউ বহুত দিন সুধাকণ্ঠৰ লগত থাকিলে সুধাকণ্ঠৰ সাংগীতিক যাত্ৰাটোৰ এক অনন্য সাক্ষী আমাৰ অতি প্ৰিয় এয়া ৰুবি বাইদেউ বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ খুব ভাল লাগে আপোনাক দেখা পালে কেনে আছে বাইদেউ মই ভালে আছোঁ স্বাস্থ্য ভালে আছে বয়স হৈ আহিছে আৰু মই বাহিৰত থাকোঁ মই আহি থাকোঁ এই বতৰটো অলপ হেৰি হোৱাৰ কাৰণে ডেম্প হোৱাৰ কাৰণে অলপ কঁকালৰ বিষ হৈছে আৰু এইটো বয়সৰ কথা তথাপিও বাইদেউ আপোনাৰ ইমান ধুনীয়া হাঁহিটো ইমান ধুনীয়া আপোনাৰ মনটো আৰু আপোনাৰ ইমান ধুনীয়া ব্যক্তিত্ব তাত বয়স ক'ৰবাত হাৰি গৈছে বাইদেউ আমি আজি আপোনাৰ লগত আমি আপোনালোকৰ শৈশৱৰ সেই ঘৰখনলৈ যাম আপোনালোকৰ মঙলদৈ তেজপুৰ ভৰলুমুখ তাৰপিছত নিজৰাৰ পৰা ঘৰখন আপোনাৰ জন্ম বাইদেউ মঙলদৈত মোৰ জন্ম তেজপুৰত এবাৰ প্ৰথমেই ক'ব লাগিব মোৰ মা দেউতাৰ নাম নিশ্চয় শান্তিপ্ৰিয়া হাজৰিকা দেউতাৰ নাম নীলকান্ত হাজৰিকা শান্তিপ্ৰিয়া হাজৰিকা শান্তিপ্ৰিয়া হাজৰিকা তেওঁলোকৰ 10জন ল'ৰা ছোৱালী তাৰে 7জন ল'ৰা 3গৰাকী ছোৱালী 7জন ল'ৰাৰ ভিতৰত ভূপেন বাই ডাঙৰ হয় তাৰপিছত এনেকৈ 6জন সৰুজন আছিল সমৰ হাজৰিকা আমি কনভাইটি বুলি মাতিছে সি অলপতে মাজৰ পৰা গ'ল তেতিয়া তাৰ বাহিৰে নিজৰ পাৰ্কখন খালী যেন লাগে সঁচাকৈ কোনো মতা মানুহ নোহোৱা হ'ল আৰু বাইদেউ সুধাকণ্ঠৰ জন্ম হৈছিলে ভূপেন্দ্ৰৰ জন্ম হৈছিল তেজপুৰত নহয় ভূপেন্দ্ৰৰ জন্ম হৈছিল শদিয়াতে জন্ম হৈছিলে শদিয়াত তাৰপিছত আপোনাৰ পিতৃ দেউতা সেই হ'ল SDC নে কি আছিল ঘূৰি ফুৰে গোটেই অসম তাৰপিছত তেজপুৰতেই ভূপেন দা
ডাঙৰ হৈছে তেতিয়াই ভূপেন দাই জ্যোতি আগৰৱালা বিষ্ণু ৰাভা আমি বিষ্ণু ৰাভা মামা কৈছিলোঁ আমাৰ ঘৰত খুব আহি আছে আমি সৰু মনত আছে জ্যোতিপ্ৰসাদ আগৰৱালাকো লগ পাইছে নাই পোৱা এই বিষ্ণু ৰাভা আমাৰ ঘৰত আমি যেতিয়া ভৰলুমুখত আছোঁ আমাৰ ঘৰত আহি আমাৰ ঘৰত থাকে তেতিয়া দেখোঁ আৰু ইমান ওখ পাখ ইমান দীঘল পাঞ্জাবী এটা পিন্ধে তাৰপিছত গৰম লাগিছে এই গছৰ ডালে চালে ওলমাই থৈ দিয়ে পাঞ্জাবীটো সেই তেতিয়াৰ পৰা ৰাভা মামা বুলি মাতিছিলোঁ আৰু মই জ্যোতি আগৰৱালাক লগ পোৱা নাই গতিকে আপোনাৰ জন্ম তেজপুৰত মোৰ জন্ম তেজপুৰত আৰু আমাৰ ঘৰৰ ৰাণাদাৰ জন্ম মঙলদৈত আৰু বৰেন্দ্ৰৰ জন্ম তেজপুৰৰ পৰা আপোনালোক শান্তিপুৰলৈ আহিলে তেজপুৰৰ পৰা দেউতা এনেকুৱা ধুবুৰীলৈ গ'ল ধুবুৰীত আছিল তাত ভূপেন দাহঁতে বঙালী মিডিয়ামত গৈছিল নিপেন দাহঁতে সুন্দৰ বঙালী সুধাকণ্ঠৰ প্ৰথম মানে স্কুলীয়া শিক্ষা বঙালী মাধ্যমেৰে আৰম্ভ হৈছিলে ভূপেন দা ইংলিছ মিডিয়াম স্কুলত যোৱা নাই বঙালী মাধ্যমেৰে আৰু তেতিয়াৰ দিনত ধুবুৰীত বঙালী মাধ্যমত দিছে তেতিয়াৰ দিনত আৰু 10জন ল'ৰা ছোৱালীক ভাল স্কুলত পঠিয়াবলৈ দেউতাই নোৱাৰিলে কনভেণ্ট তেনেকুৱা ইংলিছ মিডিয়াম স্কুলত সেয়া এই যে ভৰলুমুখ আচলতে গুৱাহাটী এনেকুৱা এখন ঠাইত যিখন ঠাইত বহু ব্যক্তিৰ জন্মস্থান শৈশৱ অতিবাহিত হৈছে বহু জ্ঞানী গুণীজনৰ ভৰলুমুখত সেইসকলৰ ভিতৰত অন্যতম হাজৰিকা পৰিয়ালৰ আপোনালোক আমি ভৰলুমুখত বহুত দিন আছিলোঁ সোণাৰাম স্কুল এতিয়াও আছে তাত ফিল্ড এখন আছে ন তাৰ সন্মুখৰ ঘৰ এটাত দেউতাই ভাড়া লৈছিলে তাৰপিছত ভৰলু নদীৰ পাৰত আইতাহঁতৰ ঘৰ মাৰ ঘৰ আইতাহঁতৰ ঘৰ এই আইতাহঁতৰ ঘৰত তেতিয়াৰ দিনত আমি কিছুমান মামাক দেখা নাই এজন মামা একদম বোলে ভূপেন দাৰ গুণবিলাক আছিলে তেখেত ঢুকাওঁতে মায়ে খুব কান্দিছিল তেতিয়া কৈছে আপোনাৰ আইতাও খুব কান্দিছিলে আইটি বুলি কৈছিলে কি কৈছে তই কিয় কান্দিছ সপোনত দেখিছে মায়ে মই আকৌ তোৰ গৰ্ভতে জন্ম হ'ম নহয় সেই গুণবিলাক চব গুণবিলাক ভূপেন দাৰ লগত মিলে আছিলে ভৰলুমুখত থাকিলোঁ তাৰপিছত সেই সময়ত তৰুণৰাম ফুকন তাৰপিছত ৰোহিণী চৌধুৰী তেতিয়াৰ দিনত মিনিষ্টাৰ তেওঁলোকৰ ঘৰত আমাৰ খুব ভাল আছিল সেই সময়ত আমাৰ ঘৰত ৰেডিঅ' নাছিলে আমি ৰেডিঅ' শুনিবলৈ যাওঁ তেওঁলোকৰ ঘৰত কুইন বেদৰ গান ভূপেন দাৰ গান সেই তেতিয়া ৰোহিণী চৌধুৰী আৰু তৰুণৰাম ফুকনৰ বোৱাৰীয়েক আমি ললিতা মহন্ত বুলি কওঁ মাৰ অতি বন্ধু আছিলে সেইখিনি ভৰলুমুখৰ কথা তাৰপিছত আপোনাৰ মাতো ভৰলুমুখৰে জীয়ৰী ভৰলুমুখৰে তাৰপিছত তাত ভৰলু নদী এখন আছে ভূপেন দাই সাঁতুৰিছিলে আৰু এটা ভূপেন দাৰ কথা আছে সেই আমাৰ ঘৰৰ আইতাহঁতৰ ঘৰৰ সন্মুখৰে ৰেল লাইনটো গৈছে সি কৈছে চালা আজি মই তাৰ লগত এটা কাম কৰা ল'ৰা আছে খুব বন্ধু সিহঁত কাম কৰা ল'ৰা যদিও খুব বন্ধু তাৰ অন্তৰ কথা কয় এইবিলাক আৰু এতিয়া ভূপেন দেখিছে চালা আজি ট্ৰেইনখন বগৰাম এতিয়া ট্ৰেইনৰ ৰেলত সৰু ইমানটো শিলগুটি দি থৈছে তা ক'ত ট্ৰেইন বাগৰিব ট্ৰেইন গুচি গ'ল তাৰপিছত সেইটো হেৰি নহ'ল আৰু সেই তেনেকুৱা ভূপেন দা সৰুকালত তাতেই ডাঙৰ হৈছিলে ভৰলুমুখত আমিও তাতেই ডাঙৰ হৈছিলোঁ সৰুকালটো তাৰপিছত আমি আহিলোঁ উজান বজাৰত আছিলোঁ খাৰগুলিতে আমাৰ দেউতাক এতিয়াও যদিও আছিল নিজে মাটি চাটি ল'ব পাৰিলে নহয় একো নল'লে নাই দেউতা মাটি চাটি নাখালে ভাড়া লয় তাৰপিছত খাৰগুলিত ঘৰতে ভাড়া ল'লে ইতিমধ্যে ভূপেন দাই আমেৰিকালৈ গ'ল বৌকো লৈ আহিছে তেতিয়া বিয়া তাতেইতো কৰাইছে আহি সেই খাৰগুলি ঘৰটোতে আছে
একেলগে আমি একেলগে আছিলোঁ। দেউতা অলপ বঢ়ালে হেৰি কৰি বাঁহৰে হেৰি কৰি বৌ প্ৰথমে তাতেই সোমাইছে খাৰঘুলি ঘৰ খাৰঘুলি ঘৰত। তাৰ আৰু বৌ এটা জেঠী খুব ভয় কৰিছিল। জেঠী কেতিয়াও মানে আপুনি প্ৰিয়ম্বদা পেটেলৰ কথা কৈছে। জেঠী ভয় কৰে। আমাৰ আকৌ পায়খানাটো বাহিৰত আছিল তেতিয়া। তো মই কি কৰোঁ, মোক লয়, মই ৰেম্পটো লৈ ধৰি বৌক ধৰি তো জেঠী আছে নাই চাই, তাৰপিছত বৌ জেঠী চেঠি নাই ইয়াত। বৌ কৈছে যে তই যা, এতিয়া যাব পাৰিম। সেই তেনেকুৱাবিলাক বহুত মনত পৰে আৰু। তেখেত খুব সৰল সহজ এগৰাকী নাৰী আছিলে প্ৰিয়ম্বদা পেটেল। হয় হয়, আমি সেইখিনি কথা পাতিম। তাৰপাছত আপোনালোক উজান বজাৰৰ পৰা নিজৰাপাৰালৈ নিজৰাপাৰা, সেইটোও এটা বিমলা চলিহা দেউতাৰ ছাত্ৰ আছিলে। হয় হয়, তেতিয়া ক'লে হেৰি আপুনি চবকে মাতি দিলে, আপোনাৰ নিজৰ কাৰণে একো মাটি নাই। দেউতাই এদিন কিনি ল'ব খুজিছিলে। তেতিয়া বিমলা চলিহাই ক'লে নালাগে, এইটো মই মোৰ পৰা দিছোঁ। কিমান 600 নে 700 টকাই দিছে দেউতাই এনেই হেৰি। সেই তেতিয়াৰ পৰা আমি নিজৰাপাৰাত আছোঁ। হয়, নিজৰাপাৰাত নিজৰ ঘৰ আৰু নিজৰাপাৰাত নিজৰ ঘৰ। হয় হয়, আপোনাৰ পিতৃয়ে কৰ্মসূত্ৰে বহুত ঠাইত গ'ল। শদিয়াৰ পৰা, মঙলদৈৰ পৰা, তেজপুৰৰ পৰা, ধুবুৰীৰ পৰা, তাৰপিছত গুৱাহাটীৰ আকৌ ভৰলুমুখ, উজান বজাৰ, তাৰপিছত স্থায়ী নিবাস গুৱাহাটী, চানমাৰী, নিজৰাপাৰা। বাইদেউ শদিয়া, তাৰপিছত ধুবুৰী, মঙলদৈ, তেজপুৰ, গুৱাহাটী শান্তিপুৰ, ভৰলুমুখ, হয় ভৰলুমুখ, উজান বজাৰ, তাৰপিছত স্থায়ী ঠিকনা গুৱাহাটী নিজৰাপাৰা। বাইদেউ নিজৰাপাৰা ঘৰখনৰ কথা কওকচোন। নিজৰাপাৰাত যেতিয়া আহোঁ তেতিয়া মা দেউতা আছিলে। হয়, প্ৰথমতে মা ঢুকালে, তাৰপিছত দেউতা ঢুকালে। মা ঢুকাওঁতে আপোনাৰ বয়স কিমান আছিলে? এই মোৰ বয়স কম আছিল। মই 1965ৰ পৰা মই বাহিৰত আছোঁ। মই বাহিৰত আছোঁ আৰু তাৰপিছত মোৰ বিয়া হৈ গ'ল। সেই বিয়াৰ পৰা 70 বছৰ আমাৰতো বিয়া। 17 বছৰ হ'ল আপুনি বাহিৰত আছে। কিন্তু মই আহি থাকোঁ। হয় হয়, আৰু ছোৱালী ডাঙৰ হ'ল, 3জনী ছোৱালী। বাইদেউ আপুনিতো এতিয়া কানাডাৰ নিবাসী, তাৰ আগৰো আপোনাৰ এটা ডাঙৰ হিষ্ট্ৰী আছে। এখন বিশেষ ঠাইৰ পৰা আপোনালোক হঠাৎ গুচি আহিব লগা হৈছিল। এইখিনি কথা সুধিম, কিন্তু এই যে আপোনালোকৰ বাইদেউ শৈশৱৰ নিজৰাপাৰা ঘৰটো, কাৰণ আমি সকলোৱে জানো যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনত বহু কেইগৰাকী বৰেণ্য সংগীত সাধকৰ সান্নিধ্য লাভ কৰিলে, কিন্তু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংগীতৰ প্ৰথম গুৰু তেখেতৰ পিতৃ, তেখেতৰ মাতৃ। আপোনাৰ মাতৃয়ে আইনাম, বিয়ানাম, ঘোষা ইমান সুন্দৰকৈ গাইছিল। সুধাকণ্ঠই প্ৰথমতে আইৰ মুখতে সেই গীতৰ অ আ ক খ শিকিছিলে। যেতিয়া আপোনালোক সৰু আছিলে, ঘৰখনত খুব ধুনীয়াটো সংগীতৰ আচৰণ বহিছিলে। তেতিয়া আমি সৰু আছিলোঁ। দেউতাই নামঘোষা গাইছিল। দেউতা আপাৰ আশ্ৰমত নাজিৰাৰ নামঘোষা গায়। আৰু তাৰপিছত আমাৰ মন্দিৰত চাকি তাকি জ্বলোৱা হয় আৰু সেইটো জানো আমি সৰু থাকোঁতে হাত ভৰি ধুই পেলাই হেৰি কৰোঁ, বহোঁ। তাৰপিছত এই নিজৰাপাৰ নামটো আমাৰ দেউতাই দিছিল। কাৰণ সেই আৰু অকণমান যদি উঠি যোৱা আমাৰ ঘৰটো নামি গ'লেই এটা নিজৰা আছিলে। নিজৰাটাকে বৈ চাফা পানী আহে। এই ৰ'জ বাইদেউ মই কেতিয়াবা তাতে গৈ এই ভৰিৰে খেলি থাকে যে পেঞ্চন, সেইবিলাক খেলি মেলি আহোঁ। সেই নিজৰাটোৰ পাৰত ইমান মানুহ বহিছে এতিয়া, আৰু নিজৰাটো অলপ শুকাই আহিছে, কিন্তু নামটো দিছিল সেই সময়ত সন্ধিয়াবিলাক কেনেকুৱা আছিল? ভূপেন দাই কেনেকে গান গাইছিলে যেতিয়া ঘৰত থাকে, বা ৰাণা দাই হওক বা বাকী সকলে কেনেকে গানৰ পৰিৱেশ কি গাইছিলে? ভূপেন দাই সেইখিনি সময়ত কলিকতাত আছে। যেতিয়া আহে গুৱাহাটীত বিহু ফাংচন কৰিবলৈ, সদায় বিহু ফাংচন কৰে আৰু জয়ন্তই তাক একম্পেনি কৰে। গীটাৰ কেতিয়া সেই দৌৰাখন বা কেতিয়াবা একেলগে বহে। আৰু সিহঁত দুয়োটাইতো জামিনলৈ গৈছিলে, মাতিছিলে যে কোন চনত সেইটো, এতিয়া দুয়োটাই গৈ আহিলে।
উইদাউট ৰাণা ভাইটি ভূপেন দাই হেৰি কৰিব নোৱাৰে, অসুবিধা পায় বেলেগ কোনোবাই বজালে। তাৰপিছত ভূপেন দাই মই আমাৰ লগত মোৰ সম্বন্ধৰ কথা কওঁ অলপমান। আমি দুইটা সমানীয়াৰ কাৰণে খুব কাজিয়া কৰিছিলোঁ, তাৰপিছত তেতিয়াৰ দিনত সৈনিক স্কুল আৰম্ভ হৈছিল। সৈনিক স্কুল বুলি কয় যে ইংলিছ মিডিয়াম এইবিলাক। তেতিয়া পৰীক্ষা দিব যাব লাগে। তেতিয়া মই আৰু ৰাণা বেটি ভূপেন দাক সুধিলোঁ, ভূপেন দাই কৈছে যা, আমি খুব ইংলিছত ভাল নহয়তো, আমি ইংলিছ মিডিয়ামত পঢ়া নাছিলোঁ। গ'লোঁ, গৈ ফেৰ মাৰিলোঁ দুইটাই। তাৰপিছত সেইখিনি সময়ত কুইন বাইদেউ আৰু দিলীপ দা, আমি দিলীপ দাক কওঁ, কুইন বাইদেউ কলিকতাত আছে তেতিয়া। তাৰপিছত কলিকতাত থাকিলোঁ, দিলীপ দাই চব দেখুৱাই মেলি দিলে, আকৌ দুয়োটাই উভতি আহিলোঁ কলিকতাৰ পৰা। সেইটো সৰুকাল বুলি কথা মনত পৰিছে। এটা কথা কওকচোন, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আপোনাৰ বয়সৰ পাৰ্থক্যটো কিমান? যথেষ্ট বাৰু। ভূপেন দা কোন চনত? এতিয়া জন্মশত 100 বছৰ ন? পাৰ্থক্য আছে। মই তলৰ পৰা আই থিংক আপুনি 3 নম্বৰ, মই 3 নম্বৰ, তলৰ পৰা 3 নম্বৰ। আপোনালোকৰ মানে 10 গৰাকী সন্তানৰ 10 গৰাকী ভাই ভনী, আপুনি 8 নম্বৰ। আপুনি 8 নম্বৰ। আপোনাৰ তলতে আছে ৰাণা ভাইটি, জয়ন্ত হাজৰিকা, তাৰপিছত সমৰ হাজৰিকা। তাৰমানে শৈশৱৰ সময়খিনিত আপুনি সুধাকণ্ঠত ঘৰত ইমান বেছিকে লগ নাপালে। ঘৰত খেলি যেতিয়া বাহিৰত থাকিলেও, তাৰপিছত কলিকতাত গ'ল, সি কলিকতাত থাকিলেও বিহু ফাংচনবিলাক হয় যে, তেতিয়া আহে, তেতিয়া পাওঁ। মানে কেইদিনমানৰ কাৰণে আৰু মইতো ইমান দিন নাথাকোঁ, মোৰ বিয়া বাৰু তেতিয়া বিয়া বাৰু হাইস্কুল ক'ত পঢ়িছিলে? হাইস্কুল পাণবজাৰ গাৰ্লছ হাইস্কুল, আৰু ME স্কুলত ক্লাছ 6 পঢ়িলোঁ। তাৰপিছত পাণবজাৰ গাৰ্লছ হাইস্কুল, তাৰপিছত কটনত পঢ়িলোঁ, তাৰপিছত বিয়া হৈ গ'লো। সেই সময়ত আপোনাৰ দেউতাই আপোনালোকৰ আটাইকেইজন ল'ৰা ছোৱালীক কেনেকে ডাঙৰ কৰিছিল? কাৰণ তেখেতৰ আয় সীমিত আছিল আৰু খুব তেখেত অত্যন্ত সৎ এগৰাকী চৰকাৰী বিষয়া আছিল। আৰু আপোনাৰ মা শান্তিপ্ৰিয়া হাজৰিকা, তেখেত এগৰাকী, মানে তেখেতৰ কথা কি ক'ম, তেখেতে এগৰাকী ইমান ধৰ্মপ্ৰাণ নাৰী আছিল আৰু তেখেত ইমান দক্ষতাৰে গোটেই পৰিয়ালটো চলাইছিল। মা কিন্তু মহিলা সমিতিত লগত খুব সম্পৰ্ক আছিল। মহিলা সমিতিৰ ছেক্ৰেটাৰীও আছিল। তাৰপিছত মিটিংবিলাকত যায়, আৰু আমি স্কুলৰ পৰা আহিছে ভাত খাইছে 3টা বজাত, তেতিয়াই দিনত। আৰু তেতিয়া মায়ে কোনোবাই যদি মাছৰ মূৰটো ভাল পায়, কোনোবাই ফিচাৰ ভাল পায়, কোনোবাই লেখি থৈ যায় ওপৰতে। এয়া সৰু মায়ে, ডাঙৰ মায়ে, নিত্যান বাৰে নাম খায়, সেই তেনেকুৱা কৰি মা যায়গৈ। ইমান সুন্দৰকৈ ঘৰখন পৰিচালনা কৰিছিল। মা কিন্তু এৰা নাছিল। মহিলা সমিতিৰ সেই তৰুণ ফুকনৰ বোৱাৰীয়েক ললিতা মাহী, মা এইবিলাকত খুব মানে কি আৰু মিটিং চিটিঙত গৈছিল। আমি যেতিয়া ভৰমুখত আছিলোঁ, আমাৰ খুব ভাল সম্বন্ধ আছিল ৰোহিণী চৌধুৰী, তেতিয়াৰ দিনত মিনিষ্টাৰ এইবিলাক। তেতিয়া বিষ্ণু ৰাভাই কিবা এখন ফাংচন হওঁতে, তেওঁ ফাংচনখনত প্ৰগ্ৰেমটো তেওঁ ঢেকি হ'ব লাগে, এনেকৈ শুইছে নহয়, আৰু আমি পিছবিলাক ছোৱালীবিলাকে এনেকৈ ঢেকি দিছোঁ। আৰু সেইটো মোৰ মনত আছে। আৰু মই ক'লোঁ, এইটো আমাৰ ৰেডিঅ' চেডিঅ' নাছিল, ললিতা মাহী তাত শুনিবলৈ আৰু ভূপেন দাৰ কিমান যে ভাল লাগে, নহয়নে? আৰু এটা কথা কওঁ, ভূপেন দা সেইখিনি সময়ত ধুতি পিন্ধিছিল। তেতিয়া ভৰমুখৰ ঘৰত যে আছিলোঁ, তাৰপৰা চাইকেল মাৰি সি পুৰণা ৰেডিঅ' ষ্টেচনটো আছে যে পাণবজাৰত আছিল, উজান বজাৰত, সেই ৰমেন বৰুৱা সত্ৰৰ সেইখনত খেৰৰ, তেতিয়া তাত আহি সি নিউজ পঢ়িছিল নে গান গাইছিল, তেতিয়ানো কিন্তু ধুতি পিন্ধি আহে। ধুতি পিন্ধি চাইকেল চলাই আহিছিল। সুধাকণ্ঠ গুৱাহাটী অনাথাই কেন্দ্ৰৰ লগত খুব ভাল সম্পৰ্ক, এৰাব নোৱাৰা এটা সম্পৰ্ক আছিল। মোৰ আপোনাক লগ পালে এটা কথা সুধিব মন গৈছিল, আপোনালোকে প্ৰত্যেকগৰাকী গান গায়। সুদক্ষিণা শৰ্মা বাইদেউ
সেই খুব সুন্দৰকৈ আগবাঢ়ি লৈ গ'ল। কিন্তু আপোনালোকে সকলোৱে গুণগুণাইছিলে, সকলোৱে গান গাইছিল। ৰাণাদা, সমৰ হাজৰিকা, ৰাণাদা, জয়ন্ত হাজৰিকাটো কেৱল তেওঁ গান গাবলৈকে এই পৃথিৱীলৈ অহা যেন লাগে। ঠিক সেইদৰে সমৰ হাজৰিকা তেখেতেও গান গাইছিল, বা আপোনাৰ ককাইদেউসকলেও গান গাইছিল, আপোনাৰ কবিতা বাইদেউ তেখেতেও গান গুণগুণাইছিল। এই যে সকলোৱে যে গান গুণগুণাই, এই পৰিৱেশটো কেনেকুৱা আছিল ঘৰত? আমাৰ ঘৰত পৰিৱেশটো আছিলে, সেই কৈছিলোঁ ভুলমুখত থকাৰ দিনৰে পৰা, আইতাহঁতৰ ঘৰত, মামাহঁতৰ দিনৰে পৰা শুনিছিলোঁ গান গীতবিলাক। মজলিছ বহিছিলে নেকি? মজলিছ বহিছিলে। তাৰপিছত ভূপেনদাৰ ৰেডিঅ' ষ্টেচনত যে গান গায় আজিকালি, বা ৰেডিঅ' ষ্টেচনৰ কথা কওঁ, তেতিয়া আকবৰ হাইদাৰী আছিল নেকি গভৰ্ণৰ, শ্বিলঙত আছিল। তেতিয়া হিলছ এণ্ড ট্ৰাইব বুলি এখন ফাংচন হৈছিল। তেতিয়া ভূপেন দাই ক'লে যে আমাক অসমত এটা ৰেডিঅ' ষ্টেচন লাগে। সেই তেতিয়াৰ পৰা অসমত ৰেডিঅ' ষ্টেচন হৈছে। ভূপেন দাই কৈছিল, কিন্তু মোক একো নালাগে, মোক ৰেডিঅ' ষ্টেচন এটা লাগে। আৰু শ্বিলঙত হ'ল, আমাৰ গুৱাহাটীত ৰেডিঅ' ষ্টেচনটো ভূপেনৰ কাৰণে ভাবি কৰি কওঁতে দিছে। আৰু সেইখিনি সময়ত আমাৰ ঘৰত সংগীত হৈছিল, মানুহবোৰ আহিছিল, লগ পাইছিলোঁ, যদিও আমি সৰু লগ পাইছিলোঁ। আৰু সেইখিনি সময়ত ভূপেন দাই ৰান্ধি খুব ভাল পাইছিলে। ভূপেন দাই ৰান্ধি ভাল পায়। বিদেশত গ'লেও যে অসমীয়া মানুহ ঘৰত থাকে, তেওঁলোকক কৈ চাবা মই কেনেকৈ ৰান্ধো, তোমালোকে চাই থাকে। খুব সোৱাদ হয়। শাক খুব ভাল পাইছিল। সেইবিলাক নিজে বাচি কুচি নিজে, এটা প্ৰভাত বুলি ল'ৰা আছিল, সি জানে, তাক চাইছিলে, সি ওচৰতে থাকে, এই প্ৰভাতটো মোৰ ওচৰত থাক, মই নিজে শাক বাচে, নিজে কুটে, চব কৰে। আৰু যেতিয়া খাবৰ সময় হয়, মই কৈ দিছোঁ আৰু টেবুলত, সি মাজতে বহে ন, আমি এনেকৈ বহোঁ, সেই টেবুলত সৰু বাতি এটাত পিঁয়াজ কাটি দিব লাগিব, সৰু বাতি এটাত আদা, এটা বাতি জলকীয়া, এটা ধনিয়া, এটা মিঠাতেল, তাক এনেকৈ দিব লাগে। তাৰপিছত বহে নহয়, বহি মই কি কৰিছোঁ চা, সেই মাছ তাছ পৰা আনি দিয়ে যে, সেইবিলাক অলপ অলপ কৰি সানি, আলু পিটিকা সানি, তাৰপিছত এইবিলাক প্ৰসাদৰ নিচিনা, মই বহুত কষ্ট কৰিছোঁ, অলপ দিম তহঁতক, প্ৰসাদৰ নিচিনা চবৰে পাতত অলপ অলপ, এয়া পদিনা চাটনি, এইটো মোক তেনেকৈ কৰি তেনেকৈ কৰিছিলে আৰু আমাক দিছিলে। তাৰপিছত যিমানেই ফাংচনত যাওক, ৰাতি 2টা বজাত আহক, তাত ভাত খুৱাই ঘৰত আহি তাৰ ভাতকেইটা খাবই থৈ দিয়ে যে, সন্ধিয়া ভাত আহি অলপ হ'লেও খাইছিল। হয়। ঠিক সেইটো ৰাণাদা, আপোনাৰ পিছফালে আজি ৰাণাদা আছে, আপোনাৰ পিছফালে সুধাকণ্ঠ আছে, আপোনাৰ পিছফালে আপোনাৰ পিতৃ মাতৃৰ ফটো এখন আছে। ৰাণাদাৰ লগত এটা খুব মধুৰ সম্পৰ্ক। এই মধুৰ সম্পৰ্কত কেতিয়াবা কাজিয়া, কেতিয়াবা ধেমালি হৈছিল। সি খুব, আমি দুটা খুব মিল আছিলোঁ। তাৰপিছত মোৰ কেনাডালৈ যোৱাৰ সময় হ'ল, এইবাৰ নহয়, যেতিয়া সেই কিহৰ কাৰণে আমি আহিলোঁ, ইউগাণ্ডা, ইডি আমিনৰ দিনত। বাইদেউ, আমি সেই পৰ্যায়টোলৈ যাম। মই এতিয়া শৈশৱৰ পৰা ওলাবই পৰা নাই। এই যে নিজৰা পৰা ঘৰটো ৰাণাদাৰ লগত কৰা ধেমালিখিনি, ৰাণাদাই খুব কথা কৈছিলে। নহয়, ৰাণাদাই জন্ম হোৱাৰ পিছত কথা কোৱা নাছিল, কেইবছৰ মান নেকি। তাৰপিছত মায়ে সপোনত দেখিলে নেকি, কথা কি ছাগলী বলি দিব লাগে, দিলে। তাক কেইদিনমান পিছতে মা বুলি মাতিছে। সেইটো ৰাণাৰ কথা। আমি খুব মিল আছিলোঁ, তেনেকৈ কাজিয়াও কৰিছিলোঁ। আৰু তাৰ মনত যেতিয়াই সুৰ আহে, সি কেয়াৰে নকৰে। 12টা বাজিছে, 1টা বাজিছে, জোৰে হাৰমনিয়াম বজাই গান গায়। তই এতিয়া কিয় ইমান এতিয়া গাইছ,
কৈছে নহয় ৰ মোৰ সুৰ এটা আহিছে সেই বজাইছিল হয়, ৰাতি ৰাতি আপোনালোকৰ পঢ়া শুনাখিনিত আপোনালোকৰ দেউতা মায়ে কেনেকে ধ্যান দিছিলে আটাইকেইজন ল'ৰা ছোৱালী? পঢ়া শুনা আমি ইংলিছ মিডিয়ামত যোৱা নাছিলোঁ কাৰণ ইংলিছ সমৰে খালি ইংলিছ মিডিয়ামত সেইখিনি সময়ত অসমীয়া ছেকশ্যন এটা খুলিছিলে সি তাত গৈছিল তাৰপিছত আমি এনেই পাণ্ডুজা গাৰ্লছ হাই স্কুল ME স্কুল ভূপেন দাই কটনত পঢ়িলে তাৰপিছত বেনাৰসলৈ গ'ল বেনাৰসৰ পৰাতো তেওঁ বিদেশলৈ গুচি আহিলে বেনাৰসৰ পৰা যেতিয়া আহে তেতিয়া ইমান খাৰুমণি আনে আমালৈ ছোৱালীকেইজনীলৈ বিধুৱতীয়ে পিন্ধাই দিয়ে নাকফুল আনে তেতিয়া দিনত সেইখিনি ভূপেন দাই জয়ন্ত কাজিয়াও কৰিছিলোঁ দুইটাৰ মিলো এদিন মই যেতিয়া মই এবছৰ ইয়াত আছোঁ ইদি আমিনে দিয়াৰ পিছত ক'ত যায় একো চবটো এৰি থৈ আহিলে তেতিয়া ইয়াত ভূপেন আমাৰ পৰিয়ালটোৰ জনা শুনা আছিল টিকেট নাই তেতিয়া দিন তাৰপিছত ডক্টৰ MM পেটেল পাপা মামা বোৱাৰীকেইজনী আৰু দেওৰ এটা কৈছে মোৰ হাজবেণ্ড থাকি গ'ল কৈছে টিকেট নাই কৈছে মই আছোঁ তহঁত যা এই আহিলোঁ আহোঁতে এতিয়া আপুনি এবছৰ আছিলে গুৱাহাটীত এবছৰ আছিলোঁ গুৱাহাটীত তেতিয়া আহি বম্বে পাইছোঁ তেতিয়া HM পেটেল মিনিষ্টাৰ কৈলাশহতৰ পেহায়েক হয় তাত থাকি পাপাই মোৰ হাতত মোৰ সৰুৰে 100 টকা দিছে দুখ পাইছোঁ কৈছে মোৰ হাতত একো নাই দিবলৈ মই আহিছোঁ ভূপেন দাই খবৰ লৈ আছে তেতিয়া নানা বৰুৱা জানা নানাৰ আচল নামটো কি বম্বেত যে বম্বে নৰেন বৰুৱা আমি নানা বুলি কৈছিলোঁ নানা দা ৰখি আছে তো ভূপেন দাই নানাৰ লগত সংযোগ কৰি আছে না আহি পালে তাৰপিছত আহি পালোঁ মোক গুৱাহাটী পালোহি তেতিয়া কিবা বন্ধ ভূপেন দাই কাক দিছিলে কাৰোবাক যি ফোন কৰি পেলাই এৰেঞ্জ কৰিছে এনেকৈ গাৰ্ড দি যায় পুলিচ হেৰি তেনেকুৱা গাড়ী এখনত মোক আনিব গৈছে মই আহিলোঁ ছোৱালী ডাঙৰজনী 5 বছৰ হ'ব সৰুজনী 3 বছৰ ইজনী 2 বছৰ সিহঁতৰ বেছি এজ ডিফাৰেঞ্চ নাই আহি ভূপেন দা তাতে বহি আছে ভূপেন দাক ধৰি ইমান কান্দিছোঁ মোৰ একো নোহোৱাকৈ আহিছোঁতো বেয়া লাগিছে মনটো তেতিয়া মোক কৈছে তই কিয় কান্দিছোঁ আমি আছোঁ ন চব আছোঁ আপুনি আপোনাৰ পাৰিবাৰিক জীৱনটো আৰম্ভ কৰিলে আমি পাৰিবাৰিক জীৱনটোলৈ যাম তাৰ আগতে মই আকৌ এবাৰ আপোনাৰ শৈশৱৰ আপোনাৰ বাকী 3জন ককাইদেউৰ কথা জানিব বিচাৰিছোঁ ডাঙৰজন হৈছে ভূপেন দা দ্বিতীয়জন হৈছে অমৰ হাজৰিকা তেতিয়াৰ দিনতে বড়ো ফিল্ম কৰিছিল নামটো কি মোৰ কাগজখন আছে প্ৰবীণ দা তেতিয়াৰ দিনত নেফা বুলি কৈছিলে তেতিয়াৰ দিনত এতিয়া অৰুণাচল হ'ল সি তেতিয়া তাতেই কাম কৰিছিল এই যে সিপাৰে যে দলং বনাই এনেকৈ পাৰ হ'ব লাগে সি তেনেকৈ পাৰ চাৰ হৈ সি তাত সি অফিচাৰ হৈ থাকিলে সেই তাতেই শ্বিলঙৰ বন্দনা বাইদেউৰ ককায়েকে কাম কৰিছিল কিন্তু নগাই কাটিছিল কাটি পেলাইছিলে তেতিয়া দিনত ভয় আছিল কিন্তু তথাপি প্ৰবীণ দা গৈ তাত থাকি মেলি তেতিয়া বৌয়ে ক'লে যে ইউগাণ্ডাত টিচাৰ কম হৈছে তেনেকৈ খুব হেৰি কৰিছিল তেতিয়া দিনতে মই প্ৰবীণ দা গৈ তালৈ গৈ ইউগাণ্ডাত গৈ ইউগাণ্ডাৰ য'ত আছোঁ নাম হ'ল কাম্পালা চিটিত সেই কাম তাত কৰিলে তাৰপিছত তেওঁ বিয়াও কৰালে তেওঁ টিচিঙত গ'ল ছায়েন্সৰ হৈ তেতিয়া তাতেই তেওঁৰ ষ্টুডেণ্ট এজনে প্ৰবীণ দাক ইমান ভাল পালে পাই বিয়াই গ'ল
তেওঁ পাঞ্জাবী বিয়া কৰালে আৰু বাচ্চাত সৰু হ'ব। এতিয়া প্ৰবীণ দা এখন 3 বছৰে হ'ব ঢুকালে। প্ৰবীণদাৰ পাছতহে লিখিছিলে হয় কবিতা সাংঘাতিক লিখিছে, সাংঘাতিক চিঠি লিখাৰ হেৰিটো প্ৰবীণ দাসে। এতিয়া বৌ তাতে আছে, তেওঁলোকৰ ল'ৰা এজন ছোৱালী এজনী নাটপতি আছে, বিয়া হৈছে। তেখেতৰ পাছতে প্ৰবীণ দাৰ পিছতেই কুইন বাইদেউ দক্ষিণা শৰ্মা। কুইন বাইদেউ আমাক খুব মৰম কৰিছিল, ৰ'জ আৰু মোক। সৰু আছিলোঁ আৰু খুব আমি তেতিয়া দিনত ফ্ৰক বুলি কৈছিলোঁ নহয়, চোলাটো খুব চিলাই আমাৰ দুজনীৰ কাৰণে। ৰ'জ আৰু কি কয়, তহঁতে চিলাই দিব লাগে, মই কি কৰোঁ সেই এনেকৈ চিলালে যে টানি নিব লাগে যে ওচৰতে গৈ টানি নিওঁ, আৰু ৰ'জে চাহ দিয়ে তাই। সেইটো কুইন বাইদেউৰ কথা। কুইন বাইদেউ মৰম কৰিছিল। তাৰপিছত যেতিয়া দিলীপ দাৰ লগত বিয়া হ'ল, কলিকতাত গ'ল, মই ক'লো ন সৈনিক স্কুলৰ কাৰণে গৈছিলোঁ, তাত থাকিলোঁ, মোক চব দেখুৱাই মেলিলে। আৰু এনেই খুব আচাৰ বনাইছিল কুইন বাইদেউ, বিয়া আৰু তেতেলী আচাৰ আছিল। কুইন বাইদেউৰ পাছতে নিপেন হাজৰিকা। আমাৰ 10জনৰ এতিয়া 3জন জীয়াই আছোঁ। নিপেন হাজৰিকা আছে ল'ৰাৰ ভিতৰত। হেৰি তেজপুৰত ঘৰ, আমাৰ যিটো অৰিজিনেল ঘৰ তাক দিয়া গৈছে, তাত থাকে সি। ডিমেনচিয়া আৰম্ভ হৈছে, সেইকাৰণে চিনিয়ৰ চিটিজেন হেৰিত থৈছে তাক। তাৰ পিছতে বলেন হাজৰিকা আছিল শ্বিলঙত এন্থনী কলেজৰ, এন্থনী নে এডভান্স কলেজৰ প্ৰফেচৰ। আৰু সেই শ্বিলঙত অসমীয়া নামঘৰত নাম পাতা, আমাৰ অসমীয়া ফাংচনবিলাক সিয়ে আৰম্ভ কৰিছিলে। বলেন হাজৰিকাক জানে আৰু তাত সি হ'ল। তাৰপিছত আহিলে সি গুৱাহাটী ঢুকালে, বিয়া বাৰু কেতিয়াও নকৰালে। বলেন দাৰ পিছত ৰ'জ বাইদেউ, কবিতা বৰুৱা। ৰ'জ বাইদেউ ভালে আছে। তাই ভূপেন্দাৰ লগত 4 বছৰমান যেতিয়া লাইব্ৰেৰী চায়েন্স পঢ়িব যায় কলিকতাত, তেতিয়া ভূপেন্দাৰ লগত আছিল। সেইদিনাখন মই তাইও পাহৰে, আজিকালি গাটো ভাল নহয়, মই ক'লো তই কৈ যাচোন, ভূপেন্দা 4 বছৰ কাক দেখিলি, কাক লগ পালি। মই সেই টেপ কৰি থৈছোঁ, সেইখিনি সময়ৰ কথা মই লৈ থৈছোঁ, কাৰণ কোনেও নাজানে। জানে আমি গৈছিলোঁ, কিন্তু তাইতো থাকিলে ভূপেন্দাৰ লগত 4 বছৰ। কোন মানুহ আহিছিল, কোন আৰ্টিষ্ট আহিছিল, ৰাতিপুৱা 6টা বজাৰ পৰা লাইন ধৰে বোলে। ভূপেন্দাই কয় তেওঁলোকক বহিব কয়, এই বহিলে এটাৰ পিছত এটা। আৰু আছিলে ছেক্ৰেটাৰী মিণ্টু মুখাৰ্জী আছিলে, সেয়া কৰি এটা ভূপেন্দাৰ। তাৰপিছত ছোৱালীৰ ভিতৰত আপুনি সৰু, তাৰপিছত মই। আপুনি? মোৰ নামটো ৰুবি, আৰু মোৰ ঘৰত মাতে সৰু ভণ্টি। মই অলপ খাব ভাল পাওঁ কাৰণে চবেই জানে আৰু কিবা এৰিলেও এই খাবি নেকি তই, তেনেকুৱা আৰু খাই দিওঁ যে এৰা গদৰা চব খাই দিওঁ, খাব ভাল পাওঁ মই। সেয়া সৰু ভণ্টি মই। মোৰ বিয়া হ'ল, এইখিনি কম জানো, দীঘল হ'ব নেকি? হয়, দীঘল হ'ব নহয়। মই বিয়া কৰালোঁ, ভূপেন্দাই বিয়া কৰাইছে প্ৰিয়ম্বদা। এতিয়া আমি সেইটো জীৱনলৈ আহোঁ। বৌটো বিয়া কৰালে কৰাইছিল প্ৰিয়ম্বদা হাজৰিকা, কিন্তু তেওঁলোকৰ কেতিয়াও ডিভ'ৰ্চ হোৱা নাছিলে, প্ৰিয়ম্বদা আৰু ভূপেন্দা। আচলতে মোৰ এনেকুৱা লাগে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰিয়ম্বদা হাজৰিকা, তেওঁলোক দুগৰাকী যিটো সম্পৰ্ক, সেই সম্পৰ্ক এনেদৰেডাল ভগৱান প্ৰদত্তই সাংঘাতিক বান্ধোন। এজন সিজনৰ পৰা শাৰীৰিকভাৱে আঁতৰি থাকিলে, কায়িকভাৱে আঁতৰি থাকিলে, কিন্তু মানসিকভাৱে তেওঁলোক সংযুক্ত। সি যে প্ৰিয়ম্বদা পেটেল শেষৰবাৰৰ বাবে সুধাকণ্ঠৰ বিহীন অসমলৈ আহিলে, তেতিয়া কিন্তু তেওঁ মেখেলা চাদৰ পিন্ধি অসমীয়াতে কথা কৈছিলে। আছে বৌ অলপ বেলেগ ধৰণৰ আছিলে, খুব ভাল, খুব মৰমীয়াল, আৰু অসমৰ প্ৰতি
মই ক'ত থৈছোঁ এইটো পোৱা নাই। খুব সুন্দৰ আৰ্টিকুলৰ নিচিনা বৰেণলৈ পঠিয়াইছে এবাৰ অসমৰ বিষয়ে, অসমৰ মানুহৰ বিষয়ে, অসমৰ কালচাৰ, এইবিলাক আহি মই এইবিলাককে গোটাই ফুৰোঁ, হেৰি কৰোঁ। এতিয়া সেয়া বহু তাৰপিছত আপুনি হাজৰিকাৰ পৰা পেটেল কেনেকৈ হ'ল? কওঁ ৰ'বা। সেই সময়ত কৈলাশ, মোৰ হাজবেণ্ড কৈলাশ পেটেল, তেওঁৰ দেউতাকে, পাপা বুলি কৈছোঁ সৰুতে, হেৰিত ইংলেণ্ডত পঢ়িবলৈ পঠিয়াইছিল। তেওঁ ল'ৰাকেইটাক বাহিৰত পঠিয়াইছিল, চবেই ভালকৈ পাছ কৰি গ'ল বেক টু ইউগাণ্ডা, কাম্পালালৈ। এই কৈলাশ, মোৰ হাজবেণ্ড, বেছি পঢ়া শুনা নকৰিলে, অলপ যে টকা পইচা উলিয়াই দিয়ে তেনেকুৱা। হওঁতে পাপাই চিঠি লিখিলে বৌ আৰু ভূপেন্দ্ৰলৈ, ই কি কৰি আছে নাজানো, তই দায়িত্ব লৈ যায়। তেতিয়াই ভূপেন্দ্ৰ আৰু বৌৰ লগত থাকিবলৈ কৈলাশ, মোৰ হাজবেণ্ড, কলিকতালৈ আহিলে। তাৰপিছত কলিকতাত থাকি মই যাদৱপুৰ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে, ইকনমিষ্ট হ'ল। তাৰপিছত তেতিয়া ইউগাণ্ডালৈ গুচি যাবগৈ আৰু আকৌ। তেতিয়া বৌয়ে ক'লে, তই কলিকতাৰ পৰা যদি গুৱাহাটী ঘৰখন চাই যায়, মই গুৱাহাটী ঘৰখন চাই যায়, ভূপেনৰ ঘৰখন চাই যায়। তেতিয়া মই যে কৈছোঁ থাৰ্ড প্ৰবীণ হাজৰিকা, সিও আহিছে। আছিলে শিক্ষক হিচাপে। একেলগে আহিছে আৰু তেতিয়া আমাৰ খেৰৰ ঘৰ, বৰণ্ডা আছে, বা বৌৰ ভায়েক আহিব, আমি আৰু ঘৰ চৰ চাফা কৰি আৰু একেবাৰে খুব গৰম, ফেন চলি আছে, মাও আছে। তাৰপিছত বৰণ্ডাই মই এনেকৈ জুপি চাই যে এই আহিছে। তেতিয়া ওখৰ নিচিনা আছিল, লাহে লাহে কৰি আহিছে, মস্ত ওখ মানুহ। তাৰপিছত আহি পালে, ঘামিছে। তেতিয়া মায়ে কৈছে, বিচি নিদিয়ক কিয়? ময়ো সৰু ছোৱালীৰ নিচিনা বিচি দিছোঁ আৰু, বৰ ভায়েক আহিছে আৰু। তাৰপিছত এতিয়া ক'ত যাব, তেতিয়াৰ দিনত শ্বিলংখনেইতো আৰু যাবলৈ ঠাই। তেতিয়া কৈলাশ, মোৰ প্ৰবীণ দা। তাৰপিছত সেইখিনি সময়ত ৰ'জ কলিকতাত আছিল নহয় ভূপেন্দ্ৰৰ লগত। মই কৈছোঁ কি, আমি সেইখিনি সময়ত ক'ৰবালৈ গ'লে অমৰ দাৰ পাৰ্মিশ্যন ল'ব লাগে। এইখিনি সময়ত অমৰ দাই সেই বাহিৰৰ ওপৰত আৰু চোতালত গাড়ী ঘূৰাই আছিলে। তাৰপিছত মই কৈছোঁ, মই যাওঁতে না, মই ইমান দিন মই ইয়াত ঘৰত সোমাই আছোঁ, মই ৰ'জক কৈছোঁ, তইতো আহিলিয়ে ফুৰি মেলি। তাৰপিছত অমৰ দাই কৈছে, যা, এনেকুৱাতো মই এটা জাপ মাৰিছোঁ ফুটিতে। সেই ফুটিটো কৈলাশে দেখিলে, এই জাপটোতেই বোলে ভাল লাগি গ'ল। সেয়াই আৰু তেনেকৈ। তাৰপিছত বিয়া ঠিক হ'ল। পাপা মামাই ইজনে মোৰ শহুৰে দেউতালৈ লিখিলে, দেউতাই আকৌ তেওঁলৈ লিখিলে, কৈছে একো নাই, প্ৰিয়ম আৰু ভূপেনৰ মাজৰ সম্বন্ধটো এতিয়াও আছে আৰু একো ভয় কৰিব নালাগে, তাই মোৰ ছোৱালীৰ নিচিনাই হ'ব, এনেকৈ চিঠি পত্ৰ দেউতাই আহি দিলে। কৈলাশ যে গ'ল, ইমান চিঠি লিখে মোলৈ, ইংৰাজীতে লিখে নহয়। মইতো ইংৰাজী ইমান লিখিব নোৱাৰোঁ নহয়, ইমান একদম। তেতিয়া দিনত মইতো ইংলিছ স্কুলত মিডিয়ামত যোৱা নাছিলোঁ। তাৰপিছত চিঠি পত্ৰ দিলে। সেই তেতিয়া বিয়াৰ কথা যেতিয়া ঠিক, মানে ছোৱালী চাইছে সিহঁতে, গুজৰাটী ছোৱালীবিলাক দিছে, তেতিয়া ক'লে, মই যদি বিয়া কৰাম, মই ৰুবিকে কৰাম। তেতিয়া দেউতাই চিঠি দিলে, পাপা আৰু দেউতাই চিঠি দিলে, মই তেতিয়াই বিয়া হ'ল। তেতিয়া তেখেত কৰ্মৰত অৱস্থা ইউগাণ্ডাতে আছিলে। কাম্পালা ঠাইখন আহিছে। হেৰি, মইতো এতিয়া যাবলৈ সেইবিলাক কৰিব লাগিব নহয়, নিয়ম কানুন এইবিলাক যি হওক। মই গ'লোগৈ আৰু যাওঁতে কলিকতাত আছোঁ, মাও কলিকতাত আছে, অসুখ তেতিয়া, আৰু ৰ'জ বাইদেউ চাই আছে নহয়। তেতিয়া মই হেৰিলৈ গ'লোঁ, ভূপেন্দ্ৰাই কলিকতাত বহুত বস্তু কিনি চিনি দিলে, যামগৈতো। তেতিয়া প্ৰিয়মদা বৌ কলিকতাত নাই, বৌ ইউগাণ্ডাত আছে, কাম্পালাত আছে। আপোনাৰ মানে ভূপেন্দ্ৰাৰ সহধৰ্মিনী টিকেটো তাতে আছে।
তাৰপিছত ভূপেন কলিকতাত কিবা কিবি কিনি দিলে। তাৰপিছত বম্বেত তেতিয়াৰ দিনৰ যে ৰমেশ বৰুৱা পাইলট আছিল, প্ৰথম অসমীয়া পাইলট ৰমেশ দা, তাৰপিছত তেওঁৰ ঘৈণীয়েক তাত থাকে। ভূপেন দাই ক'লে মোক ৰফিয়ে গান গোৱা দেখুৱালে ষ্টুডিঅ'ত, তেওঁ গান গাই আছে। মহম্মদ ৰফি চাহাবে, মহম্মদ ৰফি আৰু লতাই গান গাই আছে, বাহিৰৰ পৰা এনেকৈ দেখুৱাইছে আৰু মই সেইবিলাক দেখিছোঁ। তাৰপিছত সেইবিলাক কৰি মেলি মোক খুব জোতা এনেকুৱা চেণ্ডেলবিলাক আৰু ইমান গহনা গাঁঠি কিনি দিছে ভূপেন দাই। তাৰপিছত কৈছে ব'ল ৰমেশৰ ঘৰত যাওঁ, পিছদিনা মই আহিম আৰু দেই, মই যাম আফ্ৰিকালৈ। তেতিয়া গৈছোঁ, তেতিয়া কৈছে হেৰি ৰমেশ দাৰ ঘৈণীয়েকো আছে। ৰমেশ দাই কৈছে মই আজি আহি পাৰোঁ ইউগাণ্ডাৰ পৰা, মানে কৈছে মই নিব নোৱাৰিম, এজন মানুহ বহি আছে, তেওঁক দেখুৱাইছে, তেখেতক দেখুৱাইছে, কৈছে এওঁ কালি চলাই হেৰি কৰিব, পাইলট হৈ যাবগৈ, ইণ্ট্ৰডিউচ কৰি দিলে। তাৰপিছত কৈছে তেখেতে ভূপেন দাই কৈছে একো চিন্তা কৰিব নালাগে, মই খুৱাই দিম। তেতিয়াৰ দিনত কণীবিলাক যে আজিকালি হেৰিত আহে, সেই কাৰ্টুনখনত আহে যে এনেকৈ দিয়ে। ৰমেশে কৈছে চোৱা এনেকুৱা কণী পায়, এনেকৈ থয়, দেখুৱাইছে আৰু তাত চাহ তাহ খাই পিছদিনা পাইলট সেই মানুহজনেই হৈছে যিজনে মোক কিন্তু ককপিটলৈ লৈ গ'ল, চব দেখুৱাই মেলি দিলে, গোটেইখন ট্ৰেইনত কেনেকৈ কি চলে মেলি এইবিলাক দেখুৱালে। গৈ মই হেৰি পালোঁ, মই অকলে তেতিয়া দিনৰ পৰা মই অকলেই জীৱনটো গৈ আছে। তাত পাওঁতে মোক এই হেৰিত নিব আহিছে, মই থাকোঁ, সিহঁতৰ ঘৰ হৈছে ইউগাণ্ডাত, আৰু কিনিয়াত প্লেনখন নামিছে, তাত মোৰ শাহু, মোৰ দেওৰটো, তেওঁলোকে মোক নিব আহিছে আৰু দুগৰাকী মানুহ। তেতিয়ালৈকেতো আপুনি শাহুক দেখাই নাই, তেতিয়া দেখিলোঁ আৰু সেই প্ৰথম দেখা। তাৰপিছত প্লেন চেইনো যোৱা নাই আৰু 5 নে 6 ঘণ্টা লাগে। সেই দেওৰটোৱে গাড়ী চলাইছে, মই শাহু আৰু এগৰাকী কোনোবা আছিল, গৈ কাম্পালা পালোঁ। তাত আছে আমাৰ প্ৰবীণ দা, এই টিচাৰ কৰে যে, প্ৰবীণ দাৰ ঘৰত থাকিলোঁ 7 দিন। তাৰপিছত কৈলাশ আৰু প্ৰবীণ দা খুব বন্ধু সিহঁত। তেতিয়া মোক কৈলাশে সন্ধ্যা সময়ত নিব আহে, ইনডাইৰেক্টলি প্ৰবীণ দাৰ কয় তহঁতে বেছি দেৰি নকৰিবি, তেনেকৈ মোক কাম্পালাখন দেখুৱালে কৈলাশে। তাৰপিছত মোৰ বিয়া হ'ল, মোৰ মাক হ'ল বৌ, প্ৰিয়ম্বদা বৌ, আৰু প্ৰবীণ দাই কন্যাদান দিছে, আৰু ইফালে কম আৰু এজন টিচাৰ হ'ব কাৰণে হেৰি হয়। আপোনালোক যেতিয়া ইউগাণ্ডাত আছিলে, সেই সময়ত ইউগাণ্ডাৰ যিজন নৰসংসাৰী এজন ব্যক্তি আছিলে, আৰু সেই সময়ত বহু এছিয়ান মুলুকৰ বহু লোক এই ঠাইৰ পৰা আঁতৰি আহিব লগা হৈছিল, আৰু সেইসকলৰ ভিতৰত আপোনালোকৰ ভুক্তভোগী আছিলে। হয়, এই ইউগাণ্ডাত যেতিয়া সেইটো হয়, এদিন ৰাতি হঠাতে চবেই আৰু ড্ৰাম বজায়, ট্ৰাইবেল কাইণ্ড তেওঁলোক আছিলে, ট্ৰাইবেল পিপুলে যিবিলাক তেতিয়া ল'লে ইউগাণ্ডাত। ৰাতি ইমান চিঞৰিছে, ড্ৰাম বজাইছে, হেৰি বজাইছে, ইউগাণ্ডা ইজ ফৰ ইউগাণ্ডানছ বুলি কৈ, আৰু 3 মাহৰ সময় দিছিলে, চব এছিয়ান, ইউৰোপিয়ান, জাপানিজ, চাইনিজ যিমান যি আছে আউট 3 মাহ সময় দিছে। আমাৰ কিছুমান মানুহে তেতিয়াৰ দিনত বেছিভাগ বিজনেছমেনো আছিলে, পইচা বাহিৰত থয় যে, বাহিৰত বেংক, আমাৰ তেনেকুৱা একো থোৱা মেলা নাছিল, নাই। খুব পাপাই মস্ত ডাঙৰ ঘৰ, ডক্টৰ M.M. পেটেল লিখা আছে, কিন্তু তেওঁ দুখীয়া মানুহৰ কাৰণে হস্পিটেল খুলি দিছিল, তাত পইচা দিব নালাগে, দিলেও মিনিমাম কিবা এটা স্থানীয় মানুহখিনিৰ কাৰণে। পাপাই সেইবিলাক কৈছে, পইচা কৰা নাছিল যদিও পেটেল বুলি ভাবিলে মানুহে ভাবে কি পইচা বহুত আছে, গুজৰাটী মানুহ, চব গুজৰাটী একে নহয়তো। তাৰপিছত সেইবিলাক কৰিলে, এতিয়াও আছে। এই ইডি আমিন বোলে
আমাৰ এই ঘৰটোতে আছিলে যেতিয়া ইডি আমিন মিনিষ্টাৰ হয় ইডি আমিনে লয় তেতিয়া বোলে এই মস্ত ডাঙৰ ঘৰটোতে আছিলে ৰোজ গাৰ্ডেন ৰোজে আছিলে সেয়া আৰু কি সুধিছা হয় তাৰপিছত আপোনালোক কেনেকৈ গুচি আহিব লগা হ'ল তাৰ পৰা য়ুগাণ্ডাৰ পৰা য়ুগাণ্ডা আহি ক'লো ন 3 মাহৰ সময় দিছে পইচা পাতি কিছুমানে বাহিৰত তেতিয়া দিনত থৈছিলে আমাৰ তেনেকুৱা পইচা পাতি বাহিৰত থোৱাটো নাছিলে তাৰপিছত টিকেট চিকেট পোৱা গ'ল কাৰণ আমাৰ ফেমিলিটো অলপ জনাশুনা আছিল কাৰণে আৰু আহিলোঁ মোৰ হাজবেণ্ড ৰৈ গ'ল কৈছে তহঁত যা আগতে মই আহিম বাৰু আমি পাৰলি কৈলাশ শেষত আহিছে তেতিয়া ক'লে যে কেনাডাত ইকনমিক ষ্ট্ৰাইক এনেকুৱা ভাল চান্স আছে তই বেলেগ ঠাইত যোৱা অষ্ট্ৰেলিয়াতো যোৱাৰ সুবিধা পাইছিলোঁ নগ'লোঁ তেওঁ ক'লে তই ইয়াতে জইন কৰ কেনাডাতে তেওঁ কৈলাশ থাকি গ'ল থাকি কিন্তু এবছৰমান থাকি কৈলাশ আহিলে আৰু আহি কেনাডালৈ গ'ল কেনাডাত আৰু সেই মই যিমানটো শুনিছোঁ আপুনি ক'লেই ইতিমধ্যে আপুনি যেতিয়া য়ুগাণ্ডাৰ পৰা গুচি আহিব লগা হ'ল আপোনাৰ 3জনী কণমানিক লৈ আপুনি আপোনাৰ মাৰ ঘৰলৈ আপোনাৰ নিজৰ জন্মভূমিলৈ গুচি আহিলে আৰু এটা বছৰ আপুনি গুৱাহাটীত থাকিলে আৰু আপোনাৰ 3গৰাকী কণমানি দুগৰাকীতো গুৱাহাটীতে প্ৰথম শিক্ষা আৰম্ভ কৰিছে মোক মিঠুবৈ এষাৰ কথা কৈছিল মনিষা হাজৰিকা যে সেই সময়খিনি তেখেতৰ খুব সুস্পষ্টকৈ মনত আছে তেতিয়া আমাৰ শ্ৰদ্ধা মনিষা হাজৰিকা তেখেত এখন স্কুলত শিক্ষয়িত্ৰী হৈ আছিল আৰু আপোনাৰ কণমানিহঁতক তেখেতে স্কুললৈ লৈ যায় এই আমাৰ ঘৰত মাহঁতো তেতিয়াৰ দিনৰ সৰু ছোৱালী দুজনী ৰোজ বাইদেউ তোমাৰ নিচিনা আৰু একদম চব কৰা সিহঁত সৰু ছোৱালী তেতিয়া সিহঁত দুজনীয়ে মোৰ 3জনী ছোৱালীক চাইছিলে ডাঙৰজনী 6 বছৰ ইজনী কিমানৰ ডিফাৰেঞ্চ সিহঁতৰ 4 বছৰ আৰু সৰুজনী 3 বছৰ তেতিয়াৰ দিনত মিঠু টিচাৰ আছিলে আৰু এই ডাঙৰজনী মিঠুৰ লগত সদায় যায় মিঠুৱে সদায় সুন্দৰকৈ চেণ্ডউইচ কল এটা আৰু সিদ্ধ পানী এটা টিফিন বাকচত দি লৈ যায় মিঠু মামী মানে অতি মৰমৰ সিহঁতৰ মিঠু মামীক হেৰি কৰে সৰুজনীও মিঠু মৰম কৰে তেতিয়াৰ দিনত আৰু সেয়াৰ আনা কথা ক'লোঁ মই এবাৰ সমৰৰ কথালৈ আহোঁ সমৰ হাজৰিকাৰ প্ৰতি আপোনালোকৰ মৰমটো সাংঘাতিক বেছি আছিলে সাংঘাতিক ৰৌজেটো মানে খুব মৰম কৰিছিল কণভাইটি বুলি আমি মাতোঁ মই এই বছৰ অক্টোবৰত আহিলোঁ আহি ৰৌজ বাইদেউ তাত কেইদিনমান থাকিলোঁ থাকি মই নিজৰ আপাৰ্ট আহিছোঁ মই নিজৰ আপাৰ্টেই থাকোঁ ইতিমধ্যে ঘৰ চৰ চাফা কৰিছে মই ইয়াত বেছি ৰ'দ নপৰে ওপৰত ৰ'দ পৰে মই সদায় সময়ৰ লগত বহোঁ অক্টোবৰ মাহটোত আহিছিলোঁ যে সি মোক হেৰি দেখুৱালে জয়ন্ত হাজৰিকা ব্ৰিজ হৈছে নহয় সোনকালে সেইখন দেখুৱালে এদিন তাৰপিছত বাহিৰত চাহ খালোঁ তাৰপিছত সৰু যে চিঙৰা টিঙৰা পাই এইবিলাক কিনি আকৌ ঘৰত আহিছোঁ চাহ বাগানবিলাক আছে যে সৰু সৰু কিবা কিবি ইয়াত সেইবিলাক দেখুৱালে ভালকৈ থাকিলোঁ কিন্তু হঠাৎ সি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এতিয়া নিজৰ পাৰ খালী এজন মানুহ নাই সমৰ হাজৰিকা আছিলে ঘৰখন ধৰি মানে কি গ'ল তাৰ কাৰণে অতি বেয়া লাগিলে কি কৰিম তাৰ আত্মাই শান্তি পায় জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে আত্মাই যাতে শান্তি পায় আৰু নাজানো আৰু কাৰোবাক পাইছে নেকি ঘৰৰ মানুহ যি হওক সেইটো সমৰ হাজৰিকা সি গুচি গ'ল বৰ বেয়া লাগে গান কেইটামান গাই থৈ গ'ল ভাল গানেই গাই থৈ গ'ল হেৰি বেয়া লাগে শোভা আছে এনেই এতিয়া বোৱাৰী অমৰ্তা আৰু বৌ আছে আৰু সুমিত্ৰা বৌ তাৰপিছত জয়ন্ত মিঠু
আৰু কণেটি শোভা অতি ধৈৰ্যশীল ছোৱালী। মোক কৈছে, তোমাৰ যি কাম কিবা কিবি কৰিও আছিলতো, শোভা ইনভলভ আছিল কিছুমান হেৰি, তুমি কৰি যাবা, মানে কাকোতো ঘূৰাই নাপাওঁ এতিয়া। আৰু সেইখিনিকে কৈছোঁ আৰু মনতে। হয়, আপোনাৰ স্বামী তেখেতে এটা খুব ডাঙৰ কাম কৰিছিলে। তেখেতে এটা অডিঅ' এলবাম কৰিছিলে, হাজৰিকা পৰিয়ালৰ 3টা পুৰুষক সংলগ্ন কৰি তেখেতে গীতবিলাক সাঁচি ৰাখিছিলে। এইটো খুব ডাঙৰ কাম। সেইটো বৰ ডাঙৰ কাম। এবাৰ নে যি হওক, যেতিয়া আমি আহোঁ, ভূপেন্দ্ৰ বহে, মোৰ ফটোচটো আছে, ভূপেন্দ্ৰ বহে আমি বহোঁ, চাহ আহি থাকে, প্ৰভাতে ফুলৰি বাজি থাকে, এনেকুৱা আৰু খুব চবেই কোনোবাই গান গাইছে, কোনোবাই গীটাৰ বজাইছে, ইমানজনীৰ পৰাই মানে হেৰি, আমিও গান গাইছোঁ। সেইবিলাক দেখি কৈলাশে ভাবিলে ইমান টেলেণ্টেড এই ঘৰখনৰ ল'ৰা ছোৱালীবিলাকো। এই কৈলাশে আৰ্লি ৰিটায়াৰমেণ্ট লৈ যি পইচা পাইছিল, আমি ভাবিছোঁ শ্বিলং টিলঙত ফুৰিব যাম, এনেকুৱা একো নকৰিলে। গোটেই পইচাই CD বনাই দিলে, CD মানে কেছেট বনালে হেৰিত। ভূপেন দাক ক'লে, তেতিয়া ভূপেন দাই এটা বৰেন্দ্ৰই লিখা গান ভূপেন দাই গালে চিডিখনত। আৰু বাকী কোৰাছ কুইন বাইদেউ আমি 3জনীয়ে গালোঁ এটা, বাকী দিটুপৰ্ণ তাৰ ডাইৰেকশ্যন আছিলে, ঘৰৰ মানুহখিনি। তাৰে ফটোৱে এইবিলাক দেখিছে নহয়, নিজৰা পাৰৰ সুৰ নামটো। অডিঅ' ট্ৰেকত কৰিছিলোঁ ভূপেন নিজৰা। তাৰপিছত আপোনাৰ কানাডাৰ জীৱনটোত কেনাডাৰ যেতিয়া কৈলাশে কাম পালে, তেতিয়া ক'লে কামটো পাই। তাৰ আগতে কৈছোঁ, এদিন মই বহি আছোঁ মোৰ বাৰান্দাত, আৰু জন্ট আছে সিফালে, মই কিবা চাই এনেকৈ হেৰি কৰি আছোঁ। তেতিয়া সি কৈছে কি, কিয় ইমান চিন্তা কৰিছ, যাবি নহয়, কিজানি কিবা অসুবিধা হৈ আছে, সেইকাৰণে টিকেট চিকেট পঠিয়াব পৰা নাই, কিয় ইমান চিন্তা কৰি আছোঁ, আমি আছোঁ নহয় এনেকৈ। তাৰপিছত তাৰ সেইখিনিতে এজোপা তামোল গছ আছে, তামোল লাগি আছে। সি তামোল চাই কৈছে, হেৰি শুন, এটা তামোল লৈ যাবি আৰু পুতি দিবি, কেনাডাৰ সাৰুৱা নহয় মাটিবিলাক, এটা কি তামোল ডাব নাৰিকলৰ নিচিনা হৈ যাব, তই লৈ যাবি। এইবিলাক কৈ হহুৱাই মানে মই চিন্তাত আছিলোঁ। সেয়া খুব মিল আছিলোঁ, জয়ন্ত হাজৰিকাৰ লগত খুব মিল আছিলোঁ, কাজিয়াও কৰিছিলোঁ, ৰাতি সুৰ দিয়ে, গীটাৰ বজায়, যেতিয়া আহে মনলৈ আহে কৰিছে। ষ্টাইলিছ আছিলে। খুব ষ্টাইলিছ আছিল। আমাৰ ঘৰৰ ল'ৰাকেইটাই শ্বিলঙত সেইটো যে হেৰিটো বোৱা সেইটো খাচিয়াই, সেইটো আৰম্ভ কৰিছোঁ বৰেন্দ্ৰাই পিন্ধে। বৰেণ্ডৰ পিছত চবৰে সেই খাচিয়া হেৰিটো আছে। আৰু যিগৰাকী মানুহ এজনে তেওঁ একজেক্টলি কৰি দিছিল সেই সময়ত। আৰু ইমান ৰুচি সম্পন্ন এটা পৰিয়াল। এতিয়া বেয়া লাগে অলপমান, চব নোহোৱা হৈছে, নতুন জেনেৰেশ্যনটোৱে ৰাখিলে ভাল হয়। এনেই এতিয়া জীয়াই থকাৰ ভিতৰত সমৰ আছিলে, সিও গ'ল, নিজৰ পৰা খালী লাগে ভিতৰত। সমৰ হাজৰিকা এজন মুৰব্বী নিচিনা আছিলে। আৰু এতিয়া এই নতুন জেনেৰেশ্যনটোৱে ৰাখিলে ভাল হয় আৰু গান চানবিলাক বা ৰাখিব আৰু কৰি আছে এতিয়া। সেইদিনাখন ভূপেন দাৰ নাতিনীয়েক আহি গ'ল ন, 3 সপ্তাহ, সি ইমান ভাল পাইছে, এতিয়া আকৌ আহিব। তাৰপিছত মোৰ ছোৱালী আহি গ'ল 6 দিনৰ কাৰণে, তাইৰ ল'ৰাটো লৈ, তাৰ 20 বছৰ 19 বছৰ সৰুতে আহিছিল, এতিয়া আহি তাই লৈ আহিছে। তাৰপিছত আমি চেৰাপুঞ্জীত গ'লোঁ। আজিকালি চেৰাপুঞ্জী চিৰাপুঞ্জী কিবা এটা কয়। চেৰাপুঞ্জীত 2 দিন থাকিলোঁ, কাজিৰঙাত 2 দিন থাকিলোঁ, শ্বিলঙত 2 দিন থাকিলোঁ। সেই ফুৰি মেলি সিহঁত আহিলে, গ'লগৈ চাই।
এতিয়া সিও কৈছে মই আহিম এই য়ং জেনেৰেশ্যনটো আমাৰ পিছত হয় এতিয়া আমি তিনিটা জীয়াই আছো ৰবি বাইদেউ মই একচুৱেলি নিপেন দা হিজ আছে আৰু জীয়াই দেখাত সুন্দৰ আহিছে মোৰ ছোৱালীজনী আহোঁতে তাইক লৈ গৈছিলোঁ নিপেন মামাক সোমোৱাৰ লগে লগে খ্ৰীষ্টিয়ান অৰ্গেনাইজেশ্যন খুব সুন্দৰকৈ ৰাখে মানে সোমাই যোৱাৰ লগে লগে সি দেখোন এই শিকু তাইক ঘৰত শিকু বুলি মাতে আচল নামটো শিশিৰ কন্যা মিঠুৱে মাতিছে শিশিৰ কন্যা আমি কাট কৰি দিম হয় তেওঁ ঘৰত কি বুলি মাতে শিকু আৰু শিশিৰ কন্যা মোৰ ছোৱালী তিনিজনী নাম দিছিল বৌৱে প্ৰথমজনী আৰাধনা প্ৰিয়ম্বদা পেটেলে বৌ প্ৰিয়ম্বদা দিছিলে আৰাধনা ডাঙৰজনী দ্বিতীয়জনী শিশিৰ কন্যা শিকু বুলি মাতো আৰাধনা আৰা বুলি মাতো আৰু সৰুজনী প্ৰাৰ্থনা কুকি বুলি মাতো হয় আপোনাৰ তিনিগৰাকী কন্যাই কানাডিয়ান যুৱক কানাডিয়ান বিয়া কৰাইছে এজনে তাই মুছলিম কৰিছে হি ইজ অলছ' নজিব মিৰ্জা সি কেনাডাৰ হেৰিত কাম কৰিছিলে CID ডাঙৰ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্টৰ কৰিছিলে সেই কৰি থাকোঁতে ইতিমধ্যে তেওঁ ফিল্ম কৰিলে আফগানিস্তান তাৰপিছত এনেকুৱা সেই পাৰ্টটোত বহুত ফিল্ম কৰি এৱাৰ্ড পালে তেতিয়া সেই কামটো ৰিজাইন দি এতিয়া নিজে হেৰি কৰে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ তিনিগৰাকী কন্যা আৰু আপোনাৰ তিনিজন জোৱাই তেওঁলোকে সুধাকণ্ঠৰ কথা কিমান জানে অসমৰ সমাজ সংস্কৃতিৰ কথা কিমান জানে কেইবছৰমান আগতে মোৰ দ্বিতীয় ছোৱালীৰ ষ্টিফেন আহিছিল সিহঁতে কেনেডিয়ানে বিয়া কৰাইছে ষ্টিফেন আহিছিল আহি চব চাই মেলি গ'ল কিছু জানে ভূপেন্দ্ৰ গান ইমান শুনে নাজানো কাৰণ ইটোৱে শুনে যে নজিব মিৰ্জা কৈছে যে ডাঙৰ ছোৱালী নজিবে শুনে ইহঁতে শুনে ইমান বুজি নাপায় তেওঁতো ফটোগ্ৰাফী ডাইৰেকশ্যনৰ লাইনতে কাম কৰে আৰু তেখেতে কেইবাটাও বঁটাও পাইছে সুন্দৰ কাম কৰে হয় মই আৰু এটা কথা সুধিব বিচাৰিছোঁ সুধাকণ্ঠ আৰু প্ৰিয়ম্বদা পেটেল হাজৰিকা তেওঁলোক আঁতৰি গ'ল সুধাকণ্ঠ ভাৰতবৰ্ষত থাকি গ'ল আমাৰ মাজত থাকি গ'ল প্ৰিয়ম্বদা পেটেল আমেৰিকালৈ গুচি গ'লগৈ নহয় জানো তেওঁলোক দুজন আঁতৰি যোৱাৰ পাছতো প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা আছিলে আমিতো এতিয়াও বৌ বুলি মাতো বা বৌ আৰু মোক খুব মৰম কৰিছিল ধমকিও দিছিলে মই এটা কথা মোৰ বিয়া যেতিয়া হৈছে বৌয়ে মেকআপ কৰি দিছে বৌ আছে তাত ইমান চকু টকুবিলাক কৰা আমাৰ এনেকুৱা যে বৌ মাৰি নিদিব মোক মনে থাপড় মাৰি দিম থাপড় মাৰি তাৰপিছত মোৰ মাক কৈছে বিয়াৰ সময়ত আৰু সেই সময়ত ডক্টৰ মিল্টন অবতে প্ৰেচিডেণ্ট অফ ইউগাণ্ডা আছিল কেনেকৈ ইডি আমিনে ল'লে সেইটো কথা কওঁ মই তেওঁ আৰু প্ৰেচিডেণ্ট আমাৰ ঘৰ সেই পাপা মোৰ শহুৰ প্ৰেচিডেণ্টৰ ডাক্তৰ আছিলে তেতিয়া এবাৰ সন্ধ্যা বা ড্ৰিংক টিক এনেকুৱা ঘৰতে এৰেঞ্জ কৰিছে তেতিয়া মই গৈছোঁ তেতিয়া মোক চিনাকি কৰি দিছে পাপাই শ্বি ইজ গোইং টু বি মাই থাৰ্ড ডটাৰ সেয়া তেনেকৈ প্ৰেচিডেণ্টৰ লগত সম্বন্ধ ভালে আছিলে আচলতে আপোনাৰ পিতৃ সেই ঠাই ইউগাণ্ডাৰ এগৰাকী বিশিষ্ট চিকিৎসক আৰু সমাজৰ বাবে তেখেতে বহু কাম কৰিছিল সেইকাৰণে সেই সময়ৰ ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তিসকলৰ লগত খুব সুন্দৰ সম্পৰ্ক আছিল পিছৰ সময়খিনিলৈ আহোঁ আপোনাৰ বৰ্তমানৰ সময়খিনিলে বা কিছু বছৰ আগৰ সময়খিনিলে যেতিয়া প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ লগত অসমৰ লগত তেখেতৰ যোগাযোগটো নাইকিয়া হৈ গৈছিল সুধাকণ্ঠৰ লগত খুব প্ৰত্যক্ষ যোগাযোগটো নাইকিয়া হৈ গৈছিল তেতিয়াও তেওঁ আপোনালোকৰ ঘৰখনৰ কথা সুধাকণ্ঠৰ কথা কেনেধৰণে খবৰ ৰাখিছিলে
মোৰ সৌৰভ ফেমিলিয়ে সেইটো কৈছে। প্ৰিয়ংবদা পেটৰ বৌয়ে চব খবৰ ৰাখিছিল। বৌ মানে এতিয়াও আমাৰ বৌ, এতিয়া বৌক মা নিচিনাহে লাগে। কণভাইটিহঁতে সমৰহঁতে ইমান মৰম কৰিছিল নহয় সমৰ। তাৰপিছত এবাৰ বলেনৰ কিবা নিমুনিয়া নিচিনা হোৱা নে কি দিন খাবি কৈছে অকণমান হুইস্কিনে কিবা দিছে আৰু হেৰিৰ কাৰণে খুব যত্ন লৈছিল। বৌ মানে আমাৰ এতিয়াও ভূপেনৰ ঘৰখনত, ভূপেন বুলি কয়, ভূপেনৰ ঘৰখন এৰিব নোৱাৰিলে কেতিয়া। শেষত আহি গ'ল, আহি নাচিও গ'ল, অসমীয়াতে কথাও কৈ গ'ল। বৌ একদম বেলেগ আছিল আৰু সিহঁতৰ ঘৰখনেই অলপ বেলেগ আছিলে। ইয়াতো এইচ.এম. পেটেল এইবিলাক পেহাই হয় বম্বে, এতিয়া ৰিটায়াৰ হৈছে আৰু জৱাহৰলাল নেহৰুৰ দিনত। তেনেকৈ চলি গৈ আছে। এতিয়া ইহঁতে এতিয়া ছোৱালীবিলাকে কিমান ৰাখে কি কৰে সেইটো। এই যে প্ৰত্যেক বছৰ কেইমাহমানৰ মূৰে মূৰে আপুনি সুদূৰ কানাডাৰ পৰা অসমলৈ আহে, অসমত অলপ দিন থাকে, আকৌ আপোনাৰ সেই ঠাইলৈ কানাডালৈ গুচি যায়, যি ঠাইত আপোনাৰ স্বামী আছিল, বৰ্তমান আপোনাৰ 3গৰাকী কন্যা জোঁৱাই সকলো আছে। অসমৰ পৰা যেতিয়া ঘূৰি যায়, অসমৰ পৰা কি লৈ যায়? অসমৰ পৰা মই কি লৈ যাওঁ, অসমৰ পৰা মই কি নিম আৰু কিবা যদি মই খুব চিঠি পত্ৰ গোটাওঁ ভূপেনদাৰ, তাৰপিছত বলেনৰ কবিতাবিলাক গোটাই থৈছোঁ ফটো টটোৰ সৈতে। সেইবিলাক উলিয়াবলৈ পইচাও লাগে, মোৰ পাব্লিছ কৰিব মন আছে। তাত গৈ কিছুমান কথা, মই যে কিতাপখন লিখিছিলোঁ এবছৰমান আগতে, যাযাবৰী ভূপেনদা, আমি দেখিছা সেইখন? সেই তাতে কিছু এড কৰিব খুজিছোঁ। নতুন সংস্কৰণ মোক হেৰিয়ে ক'লে, ডক্টৰ ৰীতা চৌধুৰী, তেওঁৰ লগত ভাল। এদিন আহি 4 দিন ইয়াতে বহি ভাত খাই যিমান নিউজ পেপাৰবিলাক আছে স্কেনিং কৰে নহয়, স্কেনিং কৰালে ক'ৰবাত হেৰাই যায় বুলি, সেইখিনি মই খুজিছোঁ, মোক লাগে, ভালকৈ ৰাখিছে। তাৰপিছত ফটোবিলাক 200-300 ফটো স্কেনিং কৰি মোক দিলে, ফটোখিনি দি থৈ গৈছে। এতিয়া ৰীতা চৌধুৰীয়ে আকৌ কিতাপখনৰ মই দেখুৱাম ৰ'বা কিতাপখন, সেইখনত অলপ এড কৰিব খুজিছে চিঠি পত্ৰ, ভূপেনদাৰ চিঠি পত্ৰ কিছুমান মই লৈছোঁ, তাত গৈ মই পঢ়ি থাৰ্ড এই যে এডিশ্যনটো আকৌ ওলাব জইন কৰি তাত দি দিম। এইখন কি দিছিলে, ইমান সুন্দৰ সাহিত্যৰ সৈতে আমাৰ সংগীতৰ সূৰ্য সুধাকণ্ঠ মোৰ বুকু মৰমেৰে ডুবিলৈ ভূপেন হাজৰিকা 92। এইখন এখন দিছে, এইখন আকৌ ঢাকাত গোৱা, ঢাকা এওঁকো মিউজিচিয়ান আৰু এইখন মই লৈছোঁ ভাৰতৰত্ন দিয়া এইখিনি মই এনে লৈ লৈছোঁ। তাৰপিছত মই তাত বহিহে বেছি কাম কৰিব পাৰোঁ, ইয়াত ডিষ্টাৰ্ব হয় মোৰ। ইয়াত আচলতে আপোনাক লগ পাবলৈ বহুজন ব্যক্তি আহে, কিছুমান ইণ্টাৰভিউ দিলোঁ, কাৰণ ঘৰত কোনো নোহোৱাই হৈছে এতিয়া। মোৰ হাজৰিকা নিজৰ মাৰ ফালৰ পৰা কৈছোঁ, এনেইতো বিধুৱাত আছে, শোভা আছে, কিন্তু লৈছোঁ তেওঁলোকৰ লৈ থাকে। সময় যোৱাত মোৰ অতি বেয়া লাগে, সি খুব মৰমৰ ভাই আছিলে, ৰ'জৰটো অতি মৰমৰ, তাক চাইছিলে। এই মোৰ ওপৰলৈ যাবই মন নাযায়, সময় নাই, তাতে বহি পেলাই দুয়োটাই কথা পাতিছিলোঁ আৰু ভাল থকা অৱস্থা। বাইদেউ খুব ভাল লাগিল, আপুনি ভালে থাকক আৰু আপোনাৰ যে লিখাৰ যিটো প্ৰচেষ্টা, সুধাকণ্ঠক লৈ আকৌ এখন গ্ৰন্থ লিখক, এইকাৰণে লিখক সুধাকণ্ঠৰ ঘৰুৱা জীৱনৰ বহু কথা এতিয়াও ৰাইজে নাজানে, বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃ খুব ভাল মানুহ আছিল আৰু আপোনাৰ পিতৃ মাতৃৰ 10জন সন্তানক ইমান সুন্দৰকৈ গঢ় দিলে, সমাজৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকগৰাকী সন্তানে ইমান ধুনীয়াকৈ কাম কৰি আছে।
সেই কথাখিনি আপুনি লিখক, ৰাইজলৈ আগবঢ়াই দিয়ক। সুস্বাস্থ্যৰে আপুনি কানাডাৰ পৰা আকৌ আমাৰ মাজলৈ ঘূৰি আহক। বাইদেউ অশেষ ধন্যবাদ, আপোনাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বা মই ধন্যবাদ জনাম। তোমাৰ নাম মৰমী নহয়? হয়, বেয়া নাপাব, বয়স হোৱাৰ কাৰণে মই পাহৰি যাওঁ, লিখি লৈছোঁ। মৰমীয়ে মোৰ ইণ্টাৰভিউটো ল'লে আৰু হৃদয়ৰ স্পন্দন। অনুৰণন হৃদয়ৰ স্পন্দন। ধন্যবাদ থাকিল, তুমিও ভালে থাকিবা। গড ব্লেছ ইউ। থেংক ইউ বাইদেউ। ভালে থাকিবা। দৰ্শকসকল, এইগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ বাইদেউ। বৰ্তমান আমি সকলোৱে তেখেতক স্তুতি পেটাৰ্ণ হিচাপে জানো। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অতি মৰমৰ ভগ্নী। বহু কথা ক'লে বাইদেৱে, আৰু বাইদেউ বৰ্তমান অতি সতেজ হৈ আছে, সপ্ৰতিভ হৈ আছে, আৰু বাইদেউ আৰু কাম কৰি যাব। বাইদেউক আকৌ লগ পাম। আজিৰ অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকৰ কেনে লাগিল আমাক জনাব। যদি ভাল লাগিল সেয়াও জনাব, আৰু যদি ভাল লাগিলে লগ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো ফ'ল' কৰিলে মই কৃতজ্ঞ হৈ যাম। পুনৰবাৰ আপোনালোক সকলোৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।